নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি আমাৰ ঘৰ সদায়ক্ষীয় পাতিছে। সেই দেখি মই ৰাতিপুৱাই সোনকালে উঠিলোঁ। মানে মই নিজে উঠা নাই জানে, মায়ে ৰাতিপুৱাই মোক সোনকালে উঠাই দিছে। তাৰপিছত মই মোক ক'লে, তই সকলো কাম কলপাত চলপাত কাটিকে যা, সকলো কলপাত চলপাত কাটি তই সাজু কৰ, মই ঘৰ মুচোঁ। তোক আকৌ ঘৰ মুচিবলৈ ভাল নালাগে নহয়, নখবোৰ সেই বোকা লাগিব বুলি। সেই দেখি মই অতীতৰ পৰা বঙলাটো নবনালি, এতিয়া আকৌ মুখে গেলি দিব বুলি মই মাক কৈছোঁ। সেনেকৈ পেকে মই কলপাত কাটি আছোঁ। তাৰপিছত মোৰ ইমান গৰম লাগিছে, আজি আকৌ ভাওনা আছে নে, পটাপট কাম কৰি যাতে মোক ভাওনা যাবলৈ দিয়ে। তাৰপিছত মই ভাওনা যাবলৈ পাম বুলি ময়ে গোটেইখিনি কাম কৰিছোঁ জানেনে। অকল মায়ে ঘৰটোহে মুচিছে আৰু সেই ঠাইডোখৰ পূজা কৰা ঠাইডোখৰ। ভাঙৰ পূজা মানে ককাহঁতি অতীতৰ পৰা কৰি আহিছে, খেতি নকৰা এনেকৈ মানে প্ৰত্যেক বছৰে যেতিয়া কৃষি কৰ্ম কৰিবলৈ লৈ যেনেকৈ শিৱই কৃষি কৰ্ম কৰিছিলে যে, ঠিক তেনেদৰে কৃষি কৰ্ম নকৰা আগতে শিৱ ভগৱানক এবাৰ ভাং আগবঢ়োৱা হয় বুলি কয়, আমাৰ দেউতাহঁতি কয়। ককা ঢুকুৱাৰ পৰা আমাৰ দেউতাহঁতি পালন কৰি আহি আছে। তো এইবছৰ কঠীয়া হৈ গ'ল বোলে, সেইকাৰণে পাতিব লৈছে আৰু সেয়া মাহ প্ৰসাদ দিছে। আমি খাওঁ, আপোনালোকে চাই থাকক। বাই।